এনে চাগে ভালোই আছে। নমস্কাৰ, জয় আছিম। মই আপোনালোক এটা কথাই জনাবলৈ আহিলো। আপোনালোকেতো চাহপাত ঢেৰ খাই আছে, হয় নহয় বাৰু? চাহপাতটো আপোনালোকে খায়ে আছে বাৰু, যি নহওক। আমাৰ এই ডাইৰেক্ট চেলৰ এই চাহপাতটো খাই চাবচোন। এই চাহপাতটো আপুনি খাই চাব, আৰচিএমৰ হয়। ইয়াত মানে চাহপাতটো আপুনি যেনেকৈ দেখিছে ঠিক তেনেকৈ লাগিব আপোনাৰ। আপুনি ব্যৱহাৰ কৰি চাবচোন এই চাহপাতটো। ইয়াৰ দামো বেছি নহয় মানে। ইয়াত আপুনি এতিয়া মই আপোনাক দামটো মই কৈ আছোঁ। গতিকে আপুনি লাল চাহ যদি বনাই নহয়, এই ইমান কেইটামান মানে ঢালিলেই হৈ যাব আৰু চাহপাত। লাল চাহটো একদম মানে খাবলৈও ভাল লাগে, আপোনাৰ এটা সুগন্ধ আহে। আৰু গাখীৰৰ চাহটো বনাব যে আপুনি, গাখীৰৰ চাহটো এই যেনেকৈ দেখিছে নহয়, ঠিক তেনেকুৱাই লাগিব আপোনাক খাবলৈ, বহুত ভাল লাগিব। মই আপোনাক প্ৰাইচটো দেখাই আছোঁ। এইটো চাওকচোন, প্ৰাইচটো আপোনাৰ 250 গ্ৰাম আছে ইয়াত, 156 ইয়াৰ দামটো। কিন্তু আপোনাৰ 156 আপোনাৰ লাগিছে তেনেকৈ, কিন্তু আপুনি 1 কেজি চাহপাতটো আপোনাৰ যিমান দিন যাব নহয়, এই এপোৱা চাহপাতটো কিন্তু সিমান দিনে যাব দেই। বহুত ভাল খাবলৈ, খাই চাবচোন আপোনালোকে। আৰু খাই ভাল পালে মোকো মাতিব দেই খাবলৈ ৰাইজ। খাই চাবচোন, বহুত ভাল লাগিব, সঁচাকৈয়ে ভাল লাগিব। ব্যৱহাৰ কৰি চাওক এবাৰ। ঘৰখনৰ পাকঘৰৰ যিটো আমাৰ বস্তু দৰকাৰ বেছি, চাহ নাখালে গতিকে কোনো থাকিবই নোৱাৰে। ঠিক মোৰো তেনেকুৱা, চাহ নহ'লে মইতো থাকিবই নোৱাৰো দেই। এই চাহটো খালে মোৰ দিনটোৰ কাৰণে মাথা বিষ ভাল হৈ যায় মানে, ইমান ভাল মানে এটা ৰিজাল্ট পাওঁ আমি, বহুতে ভাল লাগে। আপুনি চাহটো খাই চাবচোন বাৰু, কেনেকুৱা লাগে মোক জনাব এবাৰ দেই। বাই বাই, থেংক ইউ, ধন্যবাদ।